হয় যোৱা নিশা সেবাৰ যি নিৰ্দেশ আজি বিজ্ঞান পৰীক্ষা বাতিল হ'ব বুলি আৰু এই বিজ্ঞান পৰীক্ষা বাতিল হোৱাৰ যেন এই ঘোষণা হোৱাৰ পিছতে সেবাৰ যে বৰ্তমান সময়ত ৰাজ্যত এক যেন হাহাকাৰময় সৃষ্টি হৈছে বুলি ক'ব লাগিব। মই চবেই দেখুৱাম আৰু ইয়াৰ বৰ্তমান মই উপস্থিত আছোঁ জোনাইৰ মহকুমাৰ জোনাই হাই ছেকেণ্ডেৰী বিদ্যালয়ত আৰু এই পৰীক্ষাটো কেন্দ্ৰতে বৰ্তমান সময়ত যি বৰ্তমান প্ৰায় শ যি ছাত্ৰ ছাত্ৰীসকল ইয়াত তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিল আৰু আজি যেন এক নিমাময় পৰিৱেশত যেন এই কেন্দ্ৰটো যেন বাস কৰিছে। মই যদি সুনন্দ উজনিৰ ভিতৰত যদি দৃশ্য দেখুৱাই চাৰিওফালে কেৱল শূন্যৰ যেন এক পৰিৱেশ সৃষ্টি হৈছে, খালী আৰু খালী, য'ত ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষাৰ যি তেওঁলোকে দিবৰ কাৰণে যে লানি পাতি যি নিচিঙা ভিৰ আছিলে, এই যেন দৃশ্য এতিয়া সম্পূৰ্ণ সময়ত শূন্যৰ এক পৰিৱেশ সৃষ্টি হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত এই নিৰ্দেশ তেওঁলোকে গম পোৱা নাছিলে বা বৰ্তমান সময়ত যি সেবাৰ যি নিৰ্দেশ তেওঁলোকে গম পোৱা নাছিলে, তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান যি বিদ্যালয়ত পৰীক্ষা দিবলৈ আহিছিলে, বিভিন্ন এটা দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহিছিলে, গাৰ্জেনসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পৰীক্ষা দিবলৈ আহিছিলে বৰ্তমান সময়ত, কিন্তু তেওঁলোকে এতিয়ালৈকে গম পোৱা নাছিলে যে পৰীক্ষা কেঞ্চেল, আৰু ইয়ালৈ আহি পিনি গম পালে কি যে আজি বিজ্ঞান পৰীক্ষা বাতিল হ'ল। তেওঁলোকৰ মই প্ৰতিক্ৰিয়া ল'ব যত্ন কৰিম। এজন গাৰ্জেন আছে, দাদা আজি পৰীক্ষা বাতিল হ'ল। পৰীক্ষা বাতিল মানে যোৱা মধ্যৰাত্ৰি আমি নিউজটো গম পালোঁ। নিউজটো গম পাই কিনি আমি হঠাৎ শ্বকিং হ'লোঁ মানে, কাৰণ এনেকৈ হ'বলগীয়া পৰীক্ষাটো আজি 13 মাৰ্চ এই ছায়েন্সৰ পৰীক্ষা হ'বলগীয়া আছিলে, এইটো বাতিল হোৱাটো আমি ৰিয়েলি এইটো ছাৰপ্ৰাইজ হ'ব সকলো বিদ্যাৰ্থীৰ কাৰণে, কাৰণ গোটেই বছৰ ছাত্ৰ ছাত্ৰীসকল ভাল, মোৰ ভাইটিয়ে নহওক বা ছাত্ৰ ছাত্ৰীসকল গোটেই বছৰটো পৰীক্ষা কষ্ট কৰি কিনি অন্ততঃ এনেকৈ এটা ফলাফল পায়, এক্সামৰ চেণ্টাৰ আহি কিনি এটা একদম কোনো এটা ইয়াত কিবা লিডাৰশ্বিপ নাই, গাৰ্জেনশ্বিপ নাই, কোনো এটা নটিছ আমি হঠাৎ গম পালোঁ। এইটো চবতকৈ ডাঙৰ এটা ৰুলিং গভৰ্ণমেণ্ট আৰু সেৱা অফিচাৰ এইটো টাইট শ্লেপ, আৰু তেওঁলোকে কেনেকৈ মেনেজ কৰিছে যাতে কুৱেশ্যন পেপাৰটো আমি আজিলৈকে সৰুৰ পৰা শুনি পাইছিলোঁ যে এক্সামৰ 10 মিনিট আগত কুৱেশ্যন পেপাৰ লিক হোৱা, এনেকৈ শুনি পাইছিলোঁ। এইটো ডাঙৰ কথা নহয়, কিন্তু এই ছায়েন্সৰ এক্সামটো আমি 24 ঘণ্টা আগত মানে কালিৰ পৰা এইটো গোটেই ষ্টুডেণ্ট মাৰ্কছ চাৰ্কুলেট হয়। মই নিজে মোবাইল ফোনত বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ পাইছোঁ, কিন্তু আমি এইটো ৰিয়েক্ট কৰিব নোৱাৰোঁ। এইটো সেৱা গভৰ্ণমেণ্টৰ পৰা এনেকুৱা একো ৰিয়েকশ্যনো অহা নাছিলে। আমি হঠাৎ মেথছৰো কওঁ, মেথছ আৰু ছ'চিয়েল এক্সাম শেষ হৈছে, এই মেথছ আৰু ছ'চিয়েল ছায়েন্সতো অলপ এনেকুৱা এটা নিউজটো আমি পাইছিলোঁ, কিন্তু আমি ইমান পপুলাৰিটি চাৰ্কুলেট বেছি ফেমাছ নথোৱাৰ কাৰণে সেৱাই একো ৰিয়েকশ্যন দিয়া নাছিলে। কিন্তু এতিয়া সেৱাই মজবুৰ হৈছে এইটো ৰিয়েকশ্যন দিবৰ কাৰণে, আৰু চবতকৈ টাইট শ্লেপ, কাৰণ চবতকৈ বেছি ইয়াত যিটো লোকচান হৈছে এইটো ভাল ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত লোকচান, কাৰণ সিহঁতি এইকেইটাত ডিপেণ্ড হৈ নাথাকে। আৰু আপকামিং এতিয়া যোনে ক্লাছ 8 আৰু 9ত যোনটো পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা নেগেটিভ মেছেজ এটা যায়, কাৰণ সিহঁতি কি ভাবি কিনি কষ্ট কৰিব, সিহঁতি এণ্ডিঙত গম পাব যে বেক বেঞ্চাৰ্ছ যিকোনে গোটেই বছৰটো টাইম ৱেষ্ট কৰে, এণ্ডিঙত সিহঁতিয়ে এনেকুৱা মাৰ্কছ কুৱেশ্যন পেপাৰ পাই কিনি 2,000-3,000 বিক্ৰী হয়। বিজনেছ এটা বহুত ডাঙৰ এটা স্কিম হয় এইটো। মই এইটো নিজৰ এক্সপিৰিয়েঞ্চ এইটো বুজি পাওঁ যে যোনে এইটো মানে মেইন চ'ৰ্চ য'ৰ পৰা এইটো লিক হৈছে নেকি, এইটো বহুত ডাঙৰ এটা বিজনেছ পইণ্টটো হৈছে, আৰু এইটো সেৱা এইটো ৰিয়েকশ্যন দিব লাগে, আৰু এইটো নেক্সট টাইমৰ পৰা যাতে এইকেইটা এনেকুৱা নিউজ নাহে, তাৰ পৰা ছিকিউৰিটি আৰু ছেফটিৰ ইনচিয়'ৰ কৰাটো অতি প্ৰয়োজন। যিহেতু পৰীক্ষাৰ পেপাৰখন বাতিল হ'ল, আপুনি এজন সচেতন গাৰ্জেন হিচাপে আপুনি অসম চৰকাৰ প্ৰশাসনক আছাম বুলি আপুনি কি আহ্বান জনাব? অসম চৰকাৰ আৰু প্ৰশাসনৰ বাবে আমি এইটো আহ্বান জনাওঁ যে আহ্বানটো এইটোৱে জনাব পাৰোঁ যে এইটো নেক্সট টাইমৰ পৰা যাতে এনেকুৱা এটা নিউজ নাহে। শাস্তিটো চিয়'ৰ, ইট ইজ এ ক্ৰাইম, এইটো চাইবাৰ ক্ৰাইম বুলি ইয়াত আহে। এইকেইটা পেপাৰ লিক হয়, এইটো ছ'চিয়েল মিডিয়াত যোনটো পেপাৰটো লিক হয়, এইটো চাইবাৰ ক্ৰাইমৰ আণ্ডাৰত আহে, এইটো অতি প্ৰয়োজন। যেতিয়ালৈকে শাস্তি নহয় এইটো জাষ্টিছ নহ'ব ষ্টুডেণ্ট। আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আপুনি কি ক'ব? পৰীক্ষা অনুষ্ঠিত যেনেকৈ আমি নটিচটো চাইছোঁ, আফটাৰ জিঅ'গ্ৰাফী মানে 20 মাৰ্চত জিঅ'গ্ৰাফী আছে, আফটাৰ জিঅ'গ্ৰাফীটো পৰীক্ষাটো এটা টেণ্টেটিভ ডেটটো দিয়া নাই বাৰু, কিন্তু আফটাৰ জিঅ'গ্ৰাফী হ'ব, কিন্তু পৰীক্ষা যোনটো হ'ব তাত ছিকিউৰিটি আৰু ছেফটিটো ইনচিয়'ৰ কৰিব লাগে, আৰু যাতে নেক্সট টাইমৰ পৰা এনেকুৱা নহয়। আৰু চবতকৈ বেছি প্ৰব্লেম এইটো হৈছে এতিয়া ভালকৈ পঢ়া শুনা ছাত্ৰ ছাত্ৰীৰ বাবে এইটো মেণ্টেলি এটা টৰ্চাৰ, আৰু ইম'চনেলি ট'টেলি ব্ৰেক ডাউন হৈছে। মানে সিহঁতি কি ভাবি কিনি এটা নেক্সট এমাইল হিন্দী ইংলিছ আছে, হিন্দী আৰু আছামিছ আছে, সিহঁতি কি মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ হ'ব এমাইলবোৰ পঢ়িবৰ কাৰণে। সিহঁতি মোৰ ডাউট আছে, এক্সামৰ 16 তাৰিখে হিন্দী এক্সাম, কি ভাবে সিহঁতি 15 তাৰিখে আকৌ এনেকৈ এটা নিউজ আহি যায়, এই মেণ্টেলি ট'টেলি ব্ৰেক ডাউন হৈছে, ভয় সোমালে। আৰু হয়, এই মুহূৰ্তত যেন যি পৰীক্ষা বাতিল হোৱা ঘটনাটো যেন ছাত্ৰ ছাত্ৰীসকলে মনত যেন এক সন্ত্ৰাসময় সৃষ্টি কৰিছে, যি হাহাকাৰময় সৃষ্টি কৰিছে, যেন ছাত্ৰ ছাত্ৰীসকল যেন ক'ৰবাত নহয় ক'ৰবাত ভাঙি পৰিছে। কিয়নো যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মনৰ এটা হেঁপাহ লৈ যি পৰীক্ষা কেন্দ্ৰলৈ যেন আজি মনৰ এটা হেঁপাহ লৈ যি লিখিবলৈ আহিছিলে, যেন খবৰ শুনাৰ লগে লগে যেন ছাত্ৰ ছাত্ৰীসকলৰ যে ক'ৰবাত নহয় যে ক'ৰবাত এখোজ থমকি ৰৈছে।
আৰু ক'ব লাগিব যিহেতু এই বৰ্ষৰ এই পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে যি সংবাদ মাধ্যমৰ আগত যি আমাৰ অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি এক হাস্যময় ভৰা যি এটা মন্তব্য আগবঢ়াইছিলে যে এনেধৰণৰ লিক হোৱা বাতৰি বা পেপাৰ লিক হোৱা বাতৰি যেন তেওঁৰ কাৰণে এটা হাঁহিময় এটা কৌতুকময় সৃষ্টি যি বুলি তেখেতে সংবাদ তেখেতে মন্তব্য কৰিছিলে যেন এই মুহূৰ্তত শিক্ষামন্ত্ৰীগৰাকী যেন এই বাতৰিভাগ যদি চাই আছে নিশ্চয় চাগে এই মুহূৰ্তত চাগে সৰ্বসাধাৰণে যিহেতু তেখেতক আহিব কিয়নো বিজ্ঞানৰ দৰে এটা অতিকে গুৰুত্বপূৰ্ণ বিষয় যিহেতু 24 ঘণ্টাৰ আগতে যি বাতিল হ'ল বা সেৱাই নিশাই বাতিল কৰিলে বৰ্তমান পেপাৰ লিক হ'ল এই মুহূৰ্তত তেখেতৰ প্ৰতিক্ৰিয়া কি হ'ব এই মুহূৰ্তত অসমৰ ৰাইজে বৰ্তমান অতিকে আগ্ৰহ মনে চাই আছে ছাত্ৰ ছাত্ৰীসকল আছে মই কথা পাতিম আজি পৰীক্ষা দিবলৈ আহিছিলে কি কয় পেপাৰ লিক হ'ল নিশ্চয় পেপাৰ লিক হৈছে বুলি হয় কেঞ্চেল বুলি কৈছে কেনেধৰণৰ মন আজি আহিছিলে বিদ্যালয় লিখিম বুলি ভালকৈ ভাবিছিলোঁ এতিয়া আকৌ ৰাতিপুৱা শুনিছোঁ বোলে পেপাৰ কেঞ্চেল হ'ল বুলি এক্সামটো সেইকাৰণে মনটো বেয়া লাগিছে ভালকৈ পঢ়িছিলোঁ আমি এতিয়া আকৌ এনেকুৱা হ'ল শুনিছোঁ আৰু আচ্ছা অসম পুলিচ বা অসম চৰকাৰক আপুনি কি আহ্বান জনাব এই জনাব বিচাৰোঁ বুলি এনেকুৱা মানে নেক্সট টাইমটো হ'ব নালাগে এই চব নিউজটো আহিব নালাগে এনেকুৱা আৰু নেক্সট এই চব হয় আজি পৰীক্ষা পাতিলে কেনেকুৱা লাগিছে মনটো বেয়া লাগিছে পেপাৰ লিক হ'ল এইটো আজি কি আশা লৈ আহিছিলে বিদ্যালয়লৈ ভালকৈ লিখিম আৰু ছায়েন্স আছিলে অলপ হয় কিমান মনৰ আশা লৈ আহিছিলে আশা মানে 80 মান লিখিম আৰু 90 মান বাতিল হ'ল পৰীক্ষা এই মুহূৰ্তত ভাগি পৰিছা নেকি ভাঙি পৰিছোঁ আৰু কি কৰিম নেক্সট পৰীক্ষা যে সোনকালে পাতিবলৈ চৰকাৰক তুমি কি আহ্বান জনাবা জনাম এইটোৱে আৰু পেপাৰ লিক নহয় আৰু ভালকৈ দিব আৰু ভাগি দিব লাগে হয় ছাত্ৰ ছাত্ৰীসকল মুখত যেনে এই মুহূৰ্তত যে তেওঁলোকৰ মন ভাঙি পৰা দৃশ্য যি তেওঁলোকৰ অতি হেঁপাহে যি তেওঁলোকে পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ আহিছিলে কিন্তু পৰীক্ষাৰ এই অৱস্থা দেখি তেওঁলোকৰ মন ভাঙি পৰিছে আমি ইয়াৰ জোনাইৰ এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেন্দ্ৰৰ পৰা আমি কিছু দৃশ্য দেখুৱাৰ যত্ন কৰিলোঁ আমি এই আশা কৰিম যে অসমত যি বৰ্তমান সময়ত যি গৰুৱে পেপাৰ খোৱা আৰু বিভিন্ন ধৰণৰ যি ঘটনা ঘটিছে আৰু বৰ্তমান যি ছ'চিয়েল মিডিয়া পেপাৰ যে হোৱাটছএপে যদি লিক হৈছে যে এনেধৰণৰ ঘটনাৰ পুনৰবাৰ আৰু সংঘটিত নহওক তাৰ কাৰণে অসম চৰকাৰ আৰু সেৱাৰ যি উচ্চতম যেনে কৰ্তৃপক্ষই যেনে এক শক্তিশালী পদক্ষেপ লয় তাৰে আমি আশাবাদী জনাব মই চৈত্য হাজৰিকা NKTV